নমস্কাৰ। আজি আমাৰ লেকচাৰেশ্যনৰ এগৰাকী ছাত্ৰীৰ লগত আমি উপস্থিত আমাৰ এই ষ্টুডিঅ'ত এই শ্ব'ত আমি আমাৰ ছাত্ৰীৰ পৰা আজিৰ মোবাইল ফোনৰ বিষয়ে খুব সুন্দৰ কৰি তাইৰ মুখৰ পৰা শুনিম। তাইৰ কাৰণে মোবাইল ফোন কিমান লাভৱান হ'ল, কিমান ক্ষতি হ'ল। তো সৰ্বপ্ৰথমে তোমাৰ পৰিচয়টো দিলো। নমস্কাৰ, মোৰ নাম ৰুকসানা পাৰভিন। মই সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। ওকে, সুন্দৰ। তুমি সৰ্বপ্ৰথম যেতিয়া মোবাইল ফোন ব্যৱহাৰ কৰিছিলা কেতিয়া? মই চতুৰ্থ শ্ৰেণীত সৰ্বপ্ৰথমে মোবাইল ফোন হাতত লৈছিলোঁ। তেতিয়া মোৰ দেউতাকৰ সৰু মোবাইল ফোন আছিল, যিটোৰে কেৱল কল আৰু গেম খেলাৰ বাহিৰে বিশেষ কোনো কাম নাছিল। সুন্দৰ। এতিয়া বৰ্তমান ডিজিটেল যুগ যিহেতু মোবাইল ফোনে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ হৈছে বুলি তুমি ভাবা? বৰ্তমান যুগটো হৈছে ডিজিটেল যুগ। বিদ্যালয়ৰ পাঠ, অনলাইন ক্লাছ, প্ৰজেক্ট, নোট সকলোতে মোবাইল ফোন ব্যৱহাৰ কৰে। আৰু এই মোবাইল ফোনৰ দ্বাৰা পঢ়া সহজ হৈছে। মই সময়ত শিক্ষকৰ পৰা প্ৰশ্নৰ উত্তৰ হোৱাটছএপৰ পৰা প্ৰশ্নৰ উত্তৰ লওঁ। তো সুন্দৰ, তোমাৰ কথা ভালেই লাগিল। কিন্তু একে সময়তে এই মোবাইল ফোন মানুহক যিমানখিনি উপকাৰ কৰিছে বা যিমানখিনি গুৰুত্বপূৰ্ণ হৈছে, কিন্তু সেই সময়তো এই মোবাইল ফোনে এটা ভয়ংকৰ ৰূপ লৈছে। কিছুমান অসুবিধাও আছে বুলি আমি শুনা পাইছো বা আমি চাওঁ। তুমি তাৰ বিষয়ে কি ক'বা? নিশ্চয়, মোবাইল ফোন অপব্যৱহাৰ কৰিলে পঢ়াৰ মনোযোগ হ্ৰাস হয়। আৰু বহু ছাত্ৰ ছাত্ৰীসকলে গেম, ইনষ্টাগ্ৰাম, টিকটক, ভিডিঅ' চোৱাত, ফেচবুকত এইবিলাকত সময় নষ্ট কৰি থাকে। তাৰ ফলত চকু আৰু মন দুয়োটা ক্লান্ত হয়। সেইবাবে সীমিত সময়ৰ বাবে মোবাইল ব্যৱহাৰ কৰা উচিত। সুন্দৰ। তো তুমি যিহেতু ক'লা সীমিত সময়ৰ কাৰণে মোবাইল ফোন ব্যৱহাৰ কৰিব লাগে, তুমি কিমান সময় মোবাইল ফোন ব্যৱহাৰ কৰা? অলপ আমাক শুনালে আমাৰ দৰ্শকসকলেও ভাল পাব, হয় আমাৰ শ্ৰোতাসকলেও ভাল পাব। তো প্লিজ। মই দিনত 2 ঘণ্টা পৰ্যাপ্ত মোবাইল ব্যৱহাৰ কৰোঁ। বাহ, সুন্দৰ। প্ৰথমটো হৈছে পঢ়াৰ ক্ষেত্ৰত আৰু দ্বিতীয়টো হৈছে বিশ্ৰামৰ সময়ত বন্ধু বান্ধৱীৰ লগত কথা পাতিবলৈ বা ভিডিঅ' চোৱাৰ ব্যৱহাৰ কৰোঁ। তো মোবাইল ফোনে ছাত্ৰ ছাত্ৰীক কেনেকে উপকাৰত আহিলে তাৰ কিছুমান উদাহৰণ দিব পাৰিবা নেকি? হয়, নিশ্চয় পাৰিম। যেনে কভিডৰ সময়ত বিদ্যালয় বন্ধ আছিল, তেতিয়া মোবাইল ফোনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ অভ্যাস ৰাখিব পাৰিছিল। আৰু আমি কিবা এটা বস্তু যদি বুজি নাপাওঁ, তেন্তে সেই বস্তুটো আমি গুগলত চাৰ্চ কৰিলে সেইটো আমি ভালদৰে বুজি পাওঁ। আৰু আমি পঢ়াৰ কিতাপ অনুসৰি মোবাইল ফোন যদি সংৰক্ষণ কৰি ৰাখোঁ, তেতিয়া তেতিয়াই আমি পঢ়িব পাৰিম। বিদ্যালয়, শিক্ষক, সহপাঠীৰ সৈতে সোনকালে যোগাযোগ কৰিব পাৰিম। সুন্দৰ উপস্থাপনা, থেংক ইউ। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী মোবাইল ফোনৰ কাৰণে এলেহুৱা হৈ পৰে। ইয়াৰ বিষয়ে তুমি কি ক'বা? আচলতে ছাত্ৰ ছাত্ৰীসকলে মোবাইল ফোন ব্যৱহাৰ কৰিলে এলেহুৱা কিয় হ'ব লাগে বা এলেহুৱা হয় কিয়? হয়, এইটো সঁচা কথাই। যদি অধিক সময় গেম খেলি থকা বা ভিডিঅ' চোৱাৰ অভ্যাস হয়, তেতিয়াহ'লে এলেহুৱা ভাব আহে। আৰু আমি যদি সচেতনভাৱে মোবাইল ব্যৱহাৰ কৰাটো এটা বুদ্ধিমান ব্যক্তিৰ লক্ষণ। যে সুন্দৰ উত্তৰ তুমি দিলা। তুমি মোবাইল ফোনৰ অপব্যৱহাৰৰ অভিজ্ঞতা পাইছা নেকি কেতিয়াবা? হয়, এবাৰ মই ভিডিঅ' চোৱাত অত্যাধিক সময় দিছিলোঁ, যাৰ ফলত মোৰ পৰীক্ষাৰ নম্বৰ কম আহিছিল আৰু পৰীক্ষাটো বহুত বেয়া হৈছিল। তাৰ পৰা মাকে সীমা নিৰ্ধাৰণ কৰি দিলে। এতিয়াৰ পৰা মই সীমিত সময় আৰু পঢ়াৰ ক্ষেত্ৰত মোবাইল ব্যৱহাৰ কৰোঁ। তাৰমানে তোমাৰ এই মোবাইলখন অলপ অতিৰিক্ত ব্যৱহাৰ হৈছিল, অপব্যৱহাৰ হৈ গৈছে, যাৰ কাৰণে তোমাৰ মাকে পিটন দিছে নে কি কয়? হয়, পিটন মানে গালি, যে সময় নিৰ্ধাৰণ কৰা হ'ব, সময় নিৰ্ধাৰণ কৰি দিছে। এতিয়া কিমান সময় ব্যৱহাৰ কৰা? এটা বেছি নহয় না, পঢ়াৰ কাৰণে অলপ সময়। থেংক ইউ। মোবাইল ফোনে সমাজক কেনেকৈ পৰিৱৰ্তন কৰিছে বুলি তুমি ভাবা? আমাক অলপ বুজাই দিলে। এই মোবাইল ফোনৰ দ্বাৰা সমাজ বৰ উন্নত হৈছে। সংবাদ, স্বাস্থ্য, শিক্ষা, বাণিজ্য সকলো ক্ষেত্ৰতে মোবাইল ফোনৰ অত্যাধিক ভূমিকা আছে। আজিকালি গাঁৱৰ মানুহবোৰ অনলাইন পেমেণ্ট, ডক্তৰৰ পৰামৰ্শ আৰু অনলাইন ক্লাছৰ সুবিধা পাইছে। থেংক ইউ, তোমাৰ সুন্দৰ উত্তৰ। ভৱিষ্যতে মোবাইল ফোনে কেনেকৈ বিকাশ পাব বুলি তুমি ভাবা? আগন্তুক দিনত মোবাইল ফোন আৰু অধিক বুদ্ধিমান হ'ব। এয়াই সাজি উঠিব, মানুহৰ কণ্ঠ চিনিব, ভাষা অনুবাদ কৰিব। ইয়াৰ বাবে শিক্ষকৰ বহুতো সহায় হ'ব। ছাত্ৰ ছাত্ৰীৰ সুবিধা নহয় নেকি? হ'ব। বঢ়িয়া, সুন্দৰ, অশেষ ধন্যবাদ। তো এইখিনিতে মই এটা প্ৰশ্ন সুধিব বিচাৰিছো, যদি তুমি শিক্ষক হোৱা কেতিয়াবা, যিটো তোমাৰ সপোনেই শিক্ষক হোৱাৰ, আমি শুনিছিলো একবাৰ, তুমি যদি শিক্ষক হোৱা তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোন কেনেকৈ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিবা বা
কিমান সময় নিৰ্ধাৰণ কৰি দিবা বা কেনেকৈ মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ দিবা? মই যদি শিক্ষক হওঁ তেন্তে মই ক্লাছত নিয়ম বনাম, শিক্ষা দুয়ো মিলাই চলিম, সময়ৰ সীমা ঠিক কৰি দিম আৰু মোবাইলৰ সীমা নিৰ্ধাৰণ কৰি মোবাইল চোৱাৰ সীমা নিৰ্ধাৰণ কৰি দিম। শিক্ষাৰ পঢ়াৰ পিছত থকা সময়খিনিত যদি বিশ্ৰাম লোৱাৰ সময়ত আমি মোবাইল ব্যৱহাৰ কৰিব দিম আৰু পঢ়াৰ সময়ত পঢ়িব লাগিব। বঢ়িয়া, সুন্দৰ, অশেষ ধন্যবাদ। কিন্তু মোবাইল ফোন যেহেতু সময় নিৰ্ধাৰণ কৰি দিয়া হ'ব, তথাপিও কিমান ঘন্টা বা কিমান সময় দিলে বেছি ভাল হ'ব বুলি তুমি ভাবা? আধা ঘন্টা বা 1 ঘন্টা দিলে বহুতো ভাল হ'ব। ঠিক আছে, তুমি তো নিজেই 2 ঘন্টা করে ব্যবহার করেছিলা। এতিয়া কিমান সময় বা ব্যবহার কৰা মই নাজানো। কিন্তু তোমাৰ ছাত্ৰ-ছাত্ৰী গৰাকীয়ে বা ছাত্ৰ-ছাত্ৰী বিলাকে যদি শুনে আমাৰ মেমে, আমাৰ বাইদেৱে 2 ঘন্টাতকৈ অধিক সময় মোবাইল ফোন ব্যৱহাৰ কৰিছিলে, এতিয়া আমাক আধা ঘন্টা সময় মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ কৈ আছে, তেতিয়া তুমি তেওঁলোকক কি বুলি কবা? তেতিয়া মই কম যে তেতিয়া মই 2 ঘন্টামান ব্যৱহাৰ কৰিছিলো, সেইকাৰণে মোৰ পৰীক্ষাও বেয়া হৈছিল। তেন্তে তোমালোকে নিজৰ জীৱনটো শেষ কৰিব বিচাৰা নেকি? সুন্দৰ উত্তৰ। এইখিনিতে মই তোমাক ক'ব বিচাৰিছো, শেষত তোমাৰ বন্ধু-বান্ধৱীসকলক বা তোমাৰ সহপাঠীবিলাকক কেনেকুৱা বাৰ্তা দিবা শেষত এই মোবাইল ফোনৰ উপলক্ষে? মই সকলো সহপাঠীক কম, মোবাইল ফোন এখন সহায়ক যন্ত্ৰ। এইটো আমি ভুল ব্যৱহাৰ কৰি ক্ষতিকাৰক হ'ব নালাগে। সুন্দৰ। সময়ৰ হয়, কৈ থাকা। সময়ৰ মূল্য দিয়ক, পঢ়াত মন দিয়ক আৰু মোবাইল ফোন এখন সহায়ক যন্ত্ৰ। এইটো বিভ্ৰান্ত বনাব নিবিচাৰো। বঢ়িয়া, সুন্দৰ। সুন্দৰ, অশেষ ধন্যবাদ তোমাক। আমাৰ এইখন অনুষ্ঠানত তোমাক অশেষ ধন্যবাদ জনাইছো। সুন্দৰ উপস্থাপনা। মোবাইল ফোনে ছাত্ৰ-ছাত্ৰীসকলক বিপথে পৰিচালিত কৰিছে, আকৌ সুবিধাও কৰিছে। তো আমাৰ এজনী সৰু ছাত্ৰীৰ পৰা আপোনালোকে শুনিবলৈ পালে মোবাইল ফোন কেনেকুৱা হয়, মোবাইল ফোন কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আমাৰ সৰু এজনী ছাত্ৰীয়ে মোবাইল ফোনৰ সঠিক ব্যৱহাৰৰ বিষয়ে বহুত বিতংকৈ আলোচনা কৰিলে আৰু ছাত্ৰ-ছাত্ৰীসকলক মোৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ তথ্য যাব। মোবাইল ফোন এনেকুৱা এটা যন্ত্ৰ, যি যন্ত্ৰক আমি ভালকে ব্যৱহাৰ কৰিলে তেওঁ ভাল, আৰু যদি বেয়াকৈ ব্যৱহাৰ কৰো তেতিয়াহ'লে বেয়া। গতিকে তোমালোকে সকলো ছাত্ৰ-ছাত্ৰীয়ে মোবাইল ফোন সুন্দৰকৈ ব্যৱহাৰ কৰিবা। আৰু ৰুকসানাক মই অশেষ ধন্যবাদ জনাইছো তোমাক আমাৰ এই মঞ্চত উপস্থিত পাই। ময়ো ধন্যবাদ জনাইছো আপোনাৰ লগত কথা পতাৰ সুযোগ পোৱাৰ কাৰণে। মই আনন্দিত, মই গৌৰৱিত। ধন্যবাদ। থেংক ইউ।